প্লিজ অসমবাসী ৰাইজ আপোনালোকক মই কাতৰ আহ্বান জনাইছো সন্তান জন্ম দি এতিয়ালৈকে সন্তানৰ মুখ দেখিব পৰা নাই GNRC হস্পিটেলত আছে গাইজ প্লিজ আপোনালোকে অসমবাসী ৰাইজক মই কাতৰ আহ্বান জনাইছো আপোনালোকে যি পাৰে অলপ হ'লেও সহায় কৰিব মই এতিয়া মোৰ যিমান পাৰো কিবা এটা সহায় কৰিছো গাইজ প্লিজ আৰু চাওক মোৰ ট্ৰান্সফাৰ হৈ গ'ল অলৰেডি গাইজ জীৱনত মোৰ নিজৰ কাৰণে কেতিয়াও আপোনালোকৰ ওচৰত হাত পতা নাই আজি মোৰ চকুত আপোনালোকে দেখিলে গম পাব চকু পানী ওলাই আহিব ধৰিছে আজি মই মোৰ হোম টাউন নীলবাগানৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো প্লিজ প্লিজ একদম কাতৰ আহ্বান জনাইছো আপোনালোকক ভিডিঅ'টো আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব মই কি ক'ব বিচাৰি আছো আপোনালোকে এবাৰ হ'লে শুনি যাওক আজি আপোনালোকে এই যিসকল ল'ৰা দেখিবলৈ পাইছে এইসকলে প্ৰত্যেকজনে সৰু সুৰা দিনে দিনে কাম সৰু সুৰা ব্যৱসায় কৰি চলি আছে যিসকল আমাৰ নীলবাগানবাসী ৰাইজ হয় তেওঁলোকে বাবলু ভাই মফিদুল ভাই এই বাছিত বিলাল ভাই এই আপোনালোকে বাৰমাজাৰ দোকান দিয়া বাবুল ভাই এই হান্নান চাহ সকলোকে চিনি পায় কিন্তু আজি তেওঁলোক লাজ একফালে ৰাখি তেওঁলোকে ভিডিঅ'ত আহিব লগা হৈছে তেওঁলোকে সহায়ৰ হাত মাগিছে আপোনালোকৰ ওচৰত এগৰাকী ছোৱালী GNRC গুৱাহাটীৰ GNRC হস্পিটেলত আছে আৰু পাৰ ডে বহুত টকাৰ দৰকাৰ 50,000 টকাকে লাগে নিজে সন্তান প্ৰসৱ কৰি সন্তান জন্ম দি এতিয়ালৈকে সন্তানৰ মুখ দেখিব পৰা নাই সন্তানৰ এই মৰমৰ চকুটো মৰমৰ মুখখন দেখিব পৰা নাই সেন্সলেছ হৈ আছে হয় মানে আমাৰ বাবুল ভাই আমাৰ নীলবাগান তিনিআলিত দোকান দিয়ে মিছলৰ দোকান দিয়ে তেখেতৰ বিপদ পৰিছে আমি গাঁওবাসী হিচাপে আমি আহিছো আৰু তেখেতৰ ছোৱালীজনী আজি 15 দিনৰ মানৰ পৰা GNRC হস্পিটেলত মানে এডমিট হৈ আছিল আমত আছিল পাছত GNRC হস্পিটেলত গৈছে এতিয়া বৰ্তমান ভেন্টিলেশ্যনত আছে এতিয়া পাৰ ডে এনেকুৱা আপোনাৰ 40-50,000 টকা খৰচা হৈ আছে মানে ডেলিভাৰি কত হৈছিল প্ৰথমে সিজাৰিং কৰিছে আপোনাৰ হাম হস্পিটেলত তাৰ পাছৰ পৰা যেতিয়া সেন্স আউট হৈছে তাৰ আজি লগভগ 15 দিন হৈছে কিন্তু এতিয়ালৈকে ছোৱালীজনী সেন্স অহা নাই ডক্টৰে কি কৈছে ডক্টৰে এতিয়া লাহে লাহে ইমপ্ৰুভমেন্ট হৈ আছে GNRC নিয়াৰ পাছৰ পৰা এতিয়া কৈছে অকন সময় লাগিব আৰু কিমান টকাৰ দৰকাৰ ডক্টৰে কৈছে কিমান টকা লাগে ধৰক 4-5 লাখ টকাৰ দৰকাৰ 4-5 লাখ টকা প্ৰত্যেক দিনা ধৰক 40-50,000 টকাকে আমাৰ খৰচা হৈ আছে তেখেতৰ আমি এই নীলবাগান গাঁৱৰ হৈ পেলাই গাঁৱৰ পৰা অলপ পইচা উঠাইছো কাইলে মই দেখিছো যোৱাকালি আপোনালোকে দোকানে দোকানে গৈ পইচা উঠাইছে ধৰক 1 লাখ মান টকা আমি উঠাইছো গোটাই পেলাই তেখেতৰ হাতত আমি সমজাই দিছো এইখিনি টকাইতো হোৱা নাই আৰু পইচাৰ বহুত দৰকাৰ আছে গতিকে অসমবাসী ৰাইজক মই কৈছো অনুৰোধ জনাইছো আমি গাঁওবাসী হিচাপে গতিকে মানে আমাক অলপ তেখেতক সহায় কৰিবৰ কাৰণে এইটো অনুৰোধ জনাইছো তো গাইস আমি মানুহ হিচাপে মানৱতাৰ খাতিৰত আমি সকলো ওলাই আহিছো কি কয় বাবুল ভাই হয় নহয় আমি জাস্ট মানৱতাৰ খাতিৰত ওলাই আহিছো আমাৰ গাঁৱৰ আমাৰ ওচৰৰে মানুহ আজি বিপদত পৰিছে কাইলে আমিও বিপদত পৰি যাব পাৰো আপোনালোকক মফিদুল ভাই বুজাই দিছে ছোৱালী লৰা নে ছোৱালী হৈছে লৰা হৈছে আমাৰ পৰা ৰেফাৰ কৰিছে GMCত ৰেফাৰ কৰিছে কিন্তু আমি GMCত সিট নেপালো নোপোৱাৰ কাৰণে GNRC হস্পিটেলত ততাতকিয়াকে মানে এডমিট দিবলগীয়া হ'ল আচ্ছা GMCত এতিয়াও সিট নাই নেকি কি নাই এতিয়াও নাই আপোনালোকে খবৰ লৈ আছো কিন্তু ৱেটিঙত ধৰক আপোনাৰ 50-100 মানুহ ৰেডি হৈ আছে কিন্তু আমি তথাপি পোৱা নাই আমি গৈ আছো ডেইলি মই এতিয়া আমাৰ বাবুল ভাই আছে আমাৰ লগতে বাবুল ভাইক আপোনালোকে আৰু নীলবাগানবাসী ৰাইজ প্লিজ বাকি কোনে শ্বেয়াৰ কৰক নকৰক নাজানো নীলবাগানবাসী ৰাইজ যি পাৰে আপোনাৰ ওচৰত যদি একদম পকেট মানিৰ কাৰণে 1000 টকা এটা ৰাখিছে ইয়াৰ পৰা নাই হলে 500 টকা এটা দি দিয়ক যদি আপোনাৰ ওচৰত খাচি ৰখা আছে আৰু যদি নোৱাৰে 100 টকা এটা দি সহায় কৰক আৰু যদি নোৱাৰে 50 টকা এটা দি সহায় কৰক আজি বাবুল ভাইয়ে জীৱনত মই কেতিয়াও দেখা নাই ফাৰ্ষ্টত চানাপুলৰ দোকান দিছে পৰঠাৰ দোকান দিছে আপোনালোকে চানাপুলৰ পৰঠা দোকান দিয়ে এতিয়া বাৰমচলৰ দোকান দি আছে কিন্তু আজিলৈকে মই কেতিয়াও একদম বিদ্যা খপত খাই কৈছো ফাৰ্ষ্ট টাইম উপায়হীন হৈ বাবুল ভাইয়ে আপোনালোকৰ ওচৰত হাত পাতিবলগীয়া হৈছে কি কাহিনী কি বাবুল ভাই অলপ ক'ব নেকি সেটা হসপিটাল রাখছে সেটা হসপিটাল থেকে রিলিজ দিলে GNRC গুয়াহাটি GNRC সিট না GMC থেকে GNRC পড়ছে করছে আসামবাসী রাইজে আমার ফুরিয়ে ঘুরে তোরা সহায় করতা যেটা আমার নাতি গো তার আমার ফুরিয়ে তাই তার মুখ দেখছে না হবো আর তুমি জানো সারা রাইজে আমার ফুরিয়ে ঘুরে সহায় করতা আমি 12 দোকান এখান থেকে নীলবাগান তিনালি এই নাকি আপনার ছোৱালী আমার ছোৱালী রুকসানা বেগম কত পড়িছিলে নীলবাগান হায়ার সেকেন্ডারি স্কুল কালি সারা কলে চান্দা করে দিব কালি সার সকালে চান্দা করে দিব আচ্ছা
ইয়াত দিয়াৰ কিমান দিন হ'ল 2 বছৰ হ'ল 2 বছৰত এতিয়া নাতি এটা পাইছে আপুনি নাতি এটা পাইছে তো গাইজ প্লিজ অসমবাসী ৰাইজ আপোনালোকক মই কাটৰ আহ্বান জনাইছো আপোনালোকে যি পাৰে অলপ হ'লেও দি সহায় কৰিব প্লিজ এখাত মোৰ গাঁৱৰে হয় জীৱনত কাৰো ওচৰত হাত পতা নাই গাইজ ভিডিঅ' আজি স্ক্ৰীনত লগাই দিছোঁ আপোনালোকে আৰু স্কেনাৰ দি দিছোঁ আপোনালোকে স্কেনাৰ দি দিছোঁ আপোনাৰ কাৰ একাউণ্ট নম্বৰ কাৰ দি ৰাখিব আপুনি কি হয় ছোৱালীজনীৰ দাদা হয় ছোৱালীজনীৰ ইয়াত দাদা আছে আপোনালোকে দেখিবলৈ পাইছে দাদাৰ স্কেনাৰ দি দিম স্ক্ৰীনত দি আছে স্কেনাৰটো দি দিম নাম কি আপোনাৰ বিলালুদ্দিন আহিব ন স্কেনাৰত বিলালুদ্দিন আহিব লগতে তেওঁৰ একাউণ্ট নম্বৰ দি দিম একাউণ্ট নম্বৰ আছে নেকি একাউণ্ট নম্বৰটো কৈ দিব নেকি অলপ কৈ দিয়কচোন 1122010197120120 এইটো নম্বৰ লগতে ফোন নম্বৰটো কৈ দিয়কচোন 9864909148 তো এয়া নম্বৰ গাইজ তো একাউণ্ট নম্বৰটো আপোনালোক একাউণ্টটো কোন বেংকৰ পাঞ্জাব নেশ্যনেল বেংকৰ তো এই একাউণ্টটো আপোনালোকক দি দিম নম্বৰ 1 আৰু ছেকেণ্ড কথাটো হ'ল মই স্কেনাৰ লগাই দিছোঁ প্লিজ মই আকৌ কাটৰ আহ্বান জনাইছোঁ আপোনালোকে শুনা পালে এগৰাকী মাতৃৰ চাওক আপোনালোকে মই ভাষাৰে বুজাব নোৱাৰিম আমি সন্তান জন্ম দি এতিয়ালৈকে সন্তানৰ মুখ দেখিব পৰা নাই প্লিজ আপোনালোকে অসমবাসী ৰাইজক মই কাটৰ আহ্বান জনাইছোঁ আপোনালোকে যি পাৰে অলপ হ'লেও সহায় কৰিব মই যিমান পাৰোঁ এতিয়া পৰ্যাপ্ত পৰিমাণে কিবা এটা সহায় কৰিছোঁ গাইজ কথা আপোনাৰ অলপ স্কেনাৰটো দি দিয়ক না মই যি পাৰোঁ অলপ দি সহায় কৰি আছোঁ আপোনালোকে প্লিজ মই কাটৰ আহ্বান জনাইছোঁ আপোনালোকে যি পাৰে অলপ সহায় কৰি দিব আৰু ছোৱালীজনীৰ মই ফটো দি দিম এয়া স্কেনাৰ আপোনালোকে চাই লওক এয়া স্কেনাৰ এয়া চাই লওক দেখিবলৈ পাইছে আপোনালোকে স্কেনাৰ আৰু এইটো স্কেন কৰাৰ লগে লগে আপোনালোকৰ এয়া চাওক নাম আহিছে বিলালুদ্দিন এয়া চাওক বিলালুদ্দিন একদম পৰিয়ালৰ একাউণ্ট আৰু এতিয়া মই কিমান দি আছোঁ সেইটো আপোনালোকক নকওঁ কিন্তু মই মোৰ সামৰ্থ্য অনুযায়ী যিমান পাৰিছোঁ সিমান দি আছোঁ সহায় কৰিব প্লিজ আৰু এয়া চাওক মোৰ ট্ৰান্সফাৰ হৈ গ'ল অলৰেডি মই যি পাৰিছোঁ সামৰ্থ্য অনুযায়ী কৰিছোঁ আপোনালোকে প্লিজ কৰি দিব এইটো আছিল আজিৰ ভিডিঅ' বাকী আপোনালোকে যদি দিব নোৱাৰে আপোনাৰ কণ্ডিশ্যনটো সামৰ্থ্য নাই দিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি আন 10জনক দেখুৱাই দিব আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে কিবা এটা বুজিব পাৰিছে তো আপোনালোকে কি কৈ বাকী আৰু মই ইমান ক'ব নোৱাৰোঁ ডাইৰেক্ট ইম'চনেল হৈ গৈছোঁ ভিডিঅ'টো ইয়াৰ পৰা সামৰণি কৰিছোঁ ধন্যবাদ সকলোকে